নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কিছু গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অংগনবাড়ীৰ ৮ দফীয়া দাবী চৰকাৰে কাৰ্যকৰী কৰিব লাগিব, আশ্বাক আৰু মানি লোৱা নহয়। হুংকাৰ প্ৰদান কৰা হৈছে অংগনবাড়ী কৰ্মী সহায়িকাৰ জৰিয়তে যে চৰকাৰে যি সময়ত আশ্বাক প্ৰদান কৰি আহিছে সেই আশ্বাক কাৰ্যকৰী কৰিব লাগিব। আশ্বাক দিলে নহ'ব, কাৰ্যকৰী কৰিব লাগিব। হুংকাৰ প্ৰদান কৰিছে চৰকাৰক। বিতং তথ্য আপোনালোকক এই ভিডিঅ'টো দেখুৱাবলৈ যত্ন কৰিছোঁ। সহস্ৰাধিক ক্ষুব্ধ অংগনবাড়ী কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। ৮ দফাৰ দাবীৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ডাকি আৰু সহায়ক আহিছিল যদি আশ্বাক পূৰণ নহয় তেন্তে আন্দোলনৰ ৰূপৰেখা নিৰ্ধাৰণ কৰা হ'ব। ঝাৰখণ্ড ৰাজ্য অংগনবাড়ী সেৱিকা সহায়িকা সংযুক্ত সংঘৰ্ষ মৰ্চাৰ বেনাৰত সোমবাৰে হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী আৰু সহায়কে ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ৮ৰ পৰা ১০,০০০ অংগনবাড়ী সেৱিকা সহায়িকা নিজৰ ৮ দফা দাবী পূৰণৰ বাবে ৰাঁচীৰ মৰহাবাদী ময়দানত উপস্থিত হৈছিল। প্ৰায় ১১ বজাত মৰহাবাদী খেলপথাৰত সমবেত হয়। ইয়াৰ পৰাই সভাৰ অন্তত এফজাত ৰাজভৱন ঘেৰাও কৰিবলৈ ৰেলী আৰম্ভ হয়। ইয়াৰ পিছতে তেওঁক DC গৃহৰ ওচৰত ৰখাই দিয়া হয়। প্ৰায় ১.৫ ঘণ্টা ধৰি তাত প্ৰতিবাদ কৰি থাকিল। DC গৃহৰ ওচৰৰ ADML এণ্ড অৰ্ডাৰে তেওঁলোকৰ দাবী বুজিবলৈ বাধ্য কৰাইছিল। মৰ্চাই তেওঁলোকৰ দাবী পত্ৰ প্ৰদান কৰি ২৭ ছেপ্টেম্বৰৰ ভিতৰত এই দাবীসমূহ নিষ্পত্তিৰ বাবে দাবী জনায়। অংগনবাড়ী সেৱিকা সহায়িকা সংঘৰ মৰ্চাৰ এই কাৰ্যসূচীত বৃহৎ সমাৱেশ দেখি গিৰিডিহৰ বিধায়ক সুদিব্য কুমাৰ সোণো চৰকাৰৰ প্ৰতিনিধি হিচাপে উপস্থিত হৈছিল। ২৭ ছেপ্টেম্বৰত মন্ত্ৰীসভা গঠন হ'ব বুলি সংঘৰ মৰ্চাক আশ্বাস দিয়ে। এই মন্ত্ৰীসভাত দাবীসমূহ অন্তৰ্ভুক্ত কৰা হ'ব বুলি ইয়াতে উল্লেখ কৰা হয় আৰু তেওঁলোকৰ ইচ্ছামতে একে সময়তে সংঘই মৰ্চাই কয় যে যদি ২৭ ছেপ্টেম্বৰত তেওঁলোকৰ ইচ্ছামতে কিছু সিদ্ধান্ত লোৱা নহয় তেন্তে ২৮ তাৰিখে মৰ্চাৰ বৈঠকৰ আয়োজন কৰা হ'ব আৰু অধিক কৌশল ৰচনা কৰা হ'ব। অংগনবাড়ী সেৱিকা সহায়িকাৰ দাবী বিভাগে জাৰি কৰা সেৱা স্বাৰ্থ নিয়মৰ ২৩ ছেপ্টেম্বৰ ২০২২ তাৰিখৰ অধিসূচনা নং ২২৩৮ আৰু ২২39ত আংশিক সংশোধনৰ বাবে পূৰ্বে দাখিল কৰা আবেদনখন পলম নকৰাকৈ বিবেচনা কৰিব লাগে। পেৰা শিক্ষকৰ দৰে অংগনবাড়ী কৰ্মী আৰু সহায়কক সকলো সা সুবিধাৰ লগতে সন্মানীয় সন্মান বা পে স্কেল প্ৰদান কৰি বাৰ্ষিক সন্মানীয় বৃদ্ধিৰ জটিলতাসমূহ সৰল কৰি তুলিব লাগে, যাতে সময়মতে বাৰ্ষিক সন্মান বৃদ্ধিৰ কোনো সমস্যা নহয়। কেন্দ্ৰীয় অংশীদাৰিত্ব আৰু ৰাজ্যিক অংশীদাৰিত্বৰ পৰিমাণৰ লগতে সন্মানীয় ধন সময়মতে পৰিশোধ কৰিব লাগে আৰু ইয়াৰ সময়মতে পৰিশোধৰ বাবে ঘূৰ্ণীয় পুঁজিৰ ব্যৱস্থা থাকিব লাগে। অৱসৰৰ পিছত ডাকিক এককালীন অৱসৰৰ সুবিধাত ১০ লাখ টকা আৰু সহায়িকাক ৫ লাখ টকা আৰু চূড়ান্ত সন্মানীয় ধনৰ ৫০% পেঞ্চন হিচাপে অনুমোদন দিব লাগে। মহিলা তত্ত্বাৱধায়ক পদত ১০০% অগ্ৰাধিকাৰৰ ভিত্তিত অংগনবাড়ী কৰ্মীক পদোন্নতি দিব লাগে। অংগনবাড়ী শ্ৰমিকসকলকো মগজু আৰু ভ্ৰমণ বাৰ্তা প্ৰদানৰ অনুমতি দিব লাগে আৰু সকলো ঠিকাভিত্তিক শ্ৰমিকক নিয়মীয়া কৰি সম্পূৰ্ণ চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰি গ্ৰেচুইটি প্ৰদান কৰিব লাগে। দেখিব পাইছে ইয়াতে বিভাগীয় কাম সম্পন্ন কৰাৰ বাবে ব্ৰেণ্ডেড কোম্পানীৰ এণ্ড্ৰইড মোবাইল টেব ৰিচাৰ্জৰ সৈতে যোগান ধৰিব লাগে। বজাৰ হাৰত অংগনবাড়ী কেন্দ্ৰসমূহত পুষ্টিকৰ খাদ্যৰ পৰিমাণ উপলব্ধ কৰিব লাগে। ইয়াৰ ফলত পুষ্টিকৰ সামগ্ৰী বিভাগে যোগান ধৰিব লাগে। সকলো ঠিকাভিত্তিক শ্ৰমিকক নিয়মীয়া কৰি সম্পূৰ্ণ চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰি গ্ৰেচুইটি প্ৰদান কৰিব লাগে। ইয়াতে দেখিব পাইছে গ্ৰেচুইটিৰ কথা কোৱা হৈছে। তো এনেকুৱাভাৱে ৮ দফীয়া দাবীৰ লৈ ৰাজপথ উত্তাল কৰি তুলিছে অংগনবাড়ী কৰ্মী সহায়িকাসকলে। ইয়াত কেন্দ্ৰীয় চৰকাৰৰো কিছু তথ্য প্ৰসংগ অনা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ দৰমহাৰ যি অংশ এয়া মুকলি কৰি দিবলৈ বা সময়মতে দিবলৈ, গ্ৰেচুইটি দিবলৈ, ইনক্ৰিমেণ্ট কৰিবলৈ বা এককালীন সাহায্য সকলো ধৰণৰ সা সুবিধা তেওঁলোকে বিচাৰিছে। ৮ দফীয়া দাবী কাৰ্যকৰী কৰিবলৈ তেওঁলোকে উঠি পৰি লাগি আছে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা মতামত থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক। আজিলৈ এৰিছোঁ, ধন্যবাদ।